ওয়েলকাম ব্যাক টু আৱাৰ ইউটিউব চেনেল ৰাইট টু এডুকেশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়াৰ ব্যাকৰণৰ যিখিনি প্ৰিভিয়াছ ইয়াৰৰ গ্ৰামাৰৰ কুৱেশ্যনসমূহ আছিল গোটেইখিনি একেলগে সলিউশ্যন কৰিম। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু কোনো স্কিপ কৰি নাচাবা যাতে তোমালোকে ভিডিঅ'টোৰ সম্পূৰ্ণ লাভ উঠাব পাৰা। আৰু ভিডিঅ'টো মাধ্যমেৰে তোমালোকে এটা এজিউম কৰি ল'ব পাৰা যে ইয়াৰ পৰাই তোমালোকৰ 99% কমন পাই যাবা। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহৰ পৰা প্ৰথমতে চোৱা। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহৰ পৰা বিপৰীত শব্দ: গহীন, চঞ্চল, সন্মান, অসন্মান, ক্ষয়, অক্ষয়, পাৰ্থক্য, সাদৃশ্য, দ্ৰুত, ধীৰ, উশৃংখল, সুশৃংখল, স্থাৱৰ, অস্থাৱৰ, বিস্তৃত, সংক্ষিপ্ত, প্ৰাচ্য, পাশ্চাত্য। বানানবিলাক তোমালোকে লগতে চাই যাবা, পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে তোমালোকে নিজে লিখি ল'বা। আবিৰ্ভাৱ, তিৰোভাৱ, প্ৰাচীন, নবীন, উচ্চ, নিম্ন, প্ৰশংসা, নিন্দা, উন্নতি, অৱনতি, সুখী, দুখী, মৃত, জীৱিত, নিৰ্ভুল, ভুল, জ্যেষ্ঠ, কনিষ্ঠ। আৰু একবাৰ আহিছিল কনিষ্ঠ, জ্যেষ্ঠ, দুবাৰকে অহা দেখা গৈছে। চোৱা তোমালোকে ওলটাকে। তো তোমালোকে যিবিলাক বিপৰীত শব্দ পঢ়িবা সেইবোৰ যেনেকৈ চিধাকে পঢ়িবা সেনেকৈ ওলটাকে পঢ়িবা, কাৰণ তোমালোকৰ যিকোনো এটা পৰীক্ষাত আহিব পাৰে। আশীৰ্বাদ, অভিশাপ, ইহলোক পৰলোক, অমৃত, বিষ, দোষ, গুণ, মৃত, জীৱিত, অকৃতজ্ঞ, কৃতজ্ঞ, আনন্দ, বিষাদ, দেশদ্ৰোহী, দেহহিতৈষী, দোষ, গুণ, বিশ্বাস, অবিশ্বাস, আশা, নিৰাশা, উত্তম, অধম, কৃতজ্ঞ, অকৃতজ্ঞ, উন্নতি, অৱনতি, আবাসন, বিসৰ্জন, আকাশ, পাতাল, ইহকাল, পৰকাল, টান, কোমল। তো ছাত্ৰ ছাত্ৰীসকল, আমাৰ ভিডিঅ'টোত যদি তোমালোকে নতুনকৈ আহিছা তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তাৰপিছত তোমালোকে চোৱা সন্ধি ভাঙাৰ কুৱেশ্যনসমূহ। সন্ধি ভাঙাৰ পৰা প্ৰথমটো কুৱেশ্যন আছে সংস্কৃত, সমযোগকৃত, অতীন্দ্ৰিয়, অতিযোগ ইন্দ্ৰিয়, যথাৰ্থ, যথাযোগ অৰ্থ, ইত্যাদি, ইতিযোগ আদি, নীৰৱ, নিহ যোগ ৰৱ। চোৱাত ইয়াতে বিসৰ্গ আছে, বিসৰ্গ সন্ধি হয় এইটো, নিহ যোগ ৰৱ। দেৱৰ্ষি, দেৱযোগ ঋষি, পৰীক্ষা, পৰিযোগ ইক্ষা, বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই লোৱা এইটো। ইক্ষাত দীৰ্ঘই হ'ব এইটো। হিতাহিত, হিতযোগ অহিত, নাবিক, নৌযোগ ইক, নেযোগ ইক নহয়, নৌযোগ ইক। হিমালয়, হিমযোগ আলয়, হিমাচল, হিমযোগ আচল। গিৰীন্দ্ৰ, গিৰিযোগ ইন্দ্ৰ, যথেষ্ট, যথাযোগ ইষ্ট, উচ্ছেদ, উদ্যোগ ছেদ। যথাৰ্থ, যথাযোগ অৰ্থ, নমস্কাৰ, নমযোগ কাৰ, এইটো বহুত ইম্পৰ্টেণ্ট। ছাত্ৰ ছাত্ৰীসকলে এইটো নমযোগ কাৰ নিলিখি নমযোগ ইস্কাৰ লিখে, তো এইটো ভুল হয়। এইটো তোমালোকে লিখিবা নমযোগ কাৰ। ৰাজৰ্ষি, ৰাজযোগ ঋষি, বিদ্যালয়, বিদ্যাযোগ আলয়, উচ্ছল, উদ্যোগ ছল, কটুক্তি, কটুযোগ উক্তি, ইত্যাদি, ইতিযোগ আদি, নিশ্চয়, নিঃযোগ ছয়, বিদ্যালয়, বিদ্যাযোগ আলয়, চন্দ্ৰোদয়, চন্দ্ৰযোগ উদয়, যদ্যপি, যদিযোগ অপি, নমস্কাৰ, নমযোগ কাৰ। তো তোমালোকে ইয়াতে দেখা পাইছা, ধৰা পেলাব পাৰিছা যে এটা বস্তুৱে বা এটা কুৱেশ্যনে বাৰে বাৰে অহা দেখা গৈছে, কাৰণ এইবোৰ কুৱেশ্যন ৰিপিট মাৰিছিল, সেইকাৰণে তোমালোকক ইয়াতেও দুবাৰকে দিয়া হৈছে। তাৰপিছত আছে ইত্যাদি, ইতিযোগ আদি, হোমাগ্নি, হোমযোগ অগ্নি, সংস্কৃত, সমযোগকৃত, যদ্যপি, যদিযোগ অপি, সূৰ্যোদয়, সূৰ্যযোগ উদয়, যথেষ্ট, যথাযোগ ইষ্ট, অন্বেষণ, অনুযোগ এইখন, ভাবুক, ভৌযোগ ওক, হিমালয়, হিমযোগ আলয়, স্বৰানন, স্বৰযোগ আনন, সঞ্চয়, সমযোগ ছয়, হিতৈষী, হিতযোগ ইষি, হিতাৰ্থ, হিতযোগ ঋত। তো এইখিনি আছিল তোমালোকৰ সন্ধি ভাঙাৰ কুৱেশ্যনসমূহ, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ সলভ কৰিলেহে তোমালোকে কমন পাবা, নহ'লে কিন্তু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যদি সলভ নকৰি তোমালোকে পৰীক্ষা দিবলৈ যোৱা তেনেহ'লে ইমান কমন নোপোৱা। সেইকাৰণে তোমালোকে মাষ্ট বি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন তথা গ্ৰামাৰসমূহ সলভ কৰি পৰীক্ষা দিবলৈ যাবা। তাৰপিছত কুৱেশ্যনত আছে সমাৰ্থক শব্দ। সমাৰ্থক শব্দৰ ভিতৰত প্ৰথমটো আছে পৃথিৱী, বসুন্ধৰা, ধৰিত্ৰী, মেঘ, ডাৱৰ, জলধৰ। তোমালোকৰ পৰীক্ষাত সমাৰ্থক শব্দ এটা লিখিলেই হয়, মই দুটাকে দি দিছোঁ, তোমালোকে চাই ল'বা ইয়াৰ পৰাই। যিকোনো এটা লিখিবা পৰীক্ষা তোমালোকে, যিটো মনত থাকে। ৰাতি, নিশা, ৰজনী, কপাল, অদৃষ্ট, ললাট, চকু, নেত্ৰ, নয়ন, হাতী, হস্তি, গজৰ, ৰজা, নৰেশ্বৰ, নৃপতি, নদী, প্ৰবাহিনী, নৈ, চকু, নেত্ৰ, নয়ন, নিশা, ৰাতি, ৰজনী, দুবাৰকে দিয়া হৈছে এইটো, দুবাৰকে পৰীক্ষাত আহিছিল। ৰজা, নৰেশ্বৰ, নৃপতি, ব্যথা, দুখ, বেদনা, কৰুণ, ব্যাকুল, কাতৰ, হৃদয়, অন্তৰ, মন, গছ, তৰু, দ্ৰুম, দ্ৰুম বুলিও কয় গছক, বা বিতপ বুলিও কয়। তাৰপিছত আছে তোমাৰ ধৰা, পৃথিৱী, ধৰিত্ৰী, অগ্নি, অনল, বন্যী, নদী, প্ৰবাহিনী, নৈ, চকু, নেত্ৰ, নয়ন, আকাশ, গগন, নভ। এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে ভাবি লোৱা, এইটো তোমালোকৰ পৰীক্ষাত আহিবই আকাশটো। তাৰপিছত আছে ঘৰ, গৃহ, ভৱন, আসমান, আকাশ, নীলিমা, বিতপী, গছ, তৰু, হাত, কৰ, ভোজ, বতাহ, পৱন, অনিল, ধবল, বগা, শ্বেত, বাৰীতি, সমুদ্ৰ, জলধি, সমীৰ, পৱন, বতাহ, আকাশ, গগন, নভ। তো চোৱা আকাশটো কিমানবাৰ আহিছে, তো তোমালোকে ভাবি লোৱা এইটো পৰীক্ষাত আহিব এইবাৰ, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকৰ অৰ্থলিখি, বাক্য সাজা বা জতুৱা ঠাঁচ এনেকৈ আহিব পৰীক্ষাত, তো চাই লোৱা ইয়াতে ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰৰ। অজিন পাতকী, দুষ্ট। অজিন পাতকীৰ অৰ্থটো তোমালোকে পেকেটত লিখি দিবা, দুষ্ট। ইয়াৰ বাক্য সাজাটোত লিখিবা অজিন পাতকী লোকে য'তে ত'তে অঘটন ঘটাই ফুৰে। নেক্সট হাত টান, কৃপণ। হাত টান মানুহৰ পৰা ধাৰৰ আশা নকৰাই শ্ৰেষ্ঠ।
গাই পাইছা কৈ মেলি চোৱা বা কাকতি মিনতি কৰা যদি এটা লিখিলেই হ'ব তোমালোকৰ প্ৰধান ওচৰত গাই পাইছাইহে তাৰ সন্তানটিৰ নামভৰ্তি ঠিক হ'ল নদী ক ডাঠি ক জৰ্তি ক বিশ্বাস অহাকৈ ক যিকোনো এটা লিখিবা মই তিনিটা দি দিছো ইয়াতে হ'ব অসত্য কথা সত্য বুলি কোনেও নদী ক'ব নোৱাৰে পাবত গজা অস্বাভাৱিক পাবত গজা নেতাই দেশৰ কল্যাণ সাধিব নোৱাৰে উভয় নদী অপৰ্যাপ্ত বা উপচি পৰা ভাগ্য ভাল হলে মানুহৰ ধনে ধানেও উভয় নদী হৈ পৰে কাণে বাগৰা লোকৰ মুখে শুনা কাণ বাগৰা কথাত বিশ্বাস কৰিব নালাগে গাজত লগা হিয়াত লগা মৰ্মান্তিক বা হৃদয় বিদাৰক গাজত লগা কথাই অন্তৰত বৰ দুখ দিয়ে হাত টান বহুত ইম্পৰ্টেণ্ট কৃপণ হাত টান মানুহে কামত ধন খৰচ কৰিব নোৱাৰে পানীৰ তলৰ কাঁইট গোপন শত্ৰু পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি টোপাই বুৰমাৰ এইটো হৈছে টোপাই বুৰমাৰ মানে হৈছে আখৈ মাত বা তোমালোকৰ সঘনাই মিছা কথা কোৱা তো ইয়াতে হ'ব অকৃতজ্ঞ লোকক সহায় কৰিবলৈ সহায় পোৱা নাই বুলি টোপাই বুৰ মাৰে খাই পাত ফলা অহলাগি উপকাৰীৰ উপকাৰ পাহৰা খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই ধোদৰ পচলা এলেহুৱা বা অকামিলা ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ নভৰে আমন জীৱনকৈ মন মৰা বেয়া খবৰটো পাই সি আমন জীৱনকৈ বহি আছে নেক্সট আছে উলমালো আনন্দৰ উৎসৱ সহ বহুদিনৰ মূৰত ল'ৰাজনে ঘৰলৈ ঘূৰি অহাত ঘৰখনত এক উলমালো পৰিৱেশে বিৰাজ কৰিছে ডলাৰ বকৰি ঘনাই মাত বা বাসস্থান হলোৱা মানুহ সৰু সৰু ল'ৰা ছোৱালীবিলাক গোটেই দিনটো ডলাৰ বকৰিৰ দৰে ঘূৰি থাকে আকাশ কুসুম বহুত ইম্পৰ্টেণ্ট হয় এইটো মনৰ মিছা কল্পনা তো ইয়াতে লিখিবা আকাশ কুসুমত সময় কটাই কোনো লাভ নাই কুণ্ডত কটা মানে ধুনীয়া তো ইয়াতে লিখিবা ছোৱালীজনী ইমান ধুনীয়া যেন কুণ্ডত কটা আহে তো এইখিনি আছিল তোমালোকৰ অৰ্থলিখি বাক্য সাজা বা যথাযথ কুৱেশ্যনসমূহ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ চাই যাবা গোটেইখিনি নেক্সট কুৱেশ্যন আছে তোমালোকৰ প্ৰত্যয় ভাঙাৰ পৰা তোমালোকে চাবা ঢুলীয়া ঢোল যোগ ইয়া প্ৰত্যেক প্ৰতিযোগ এক চোৱা পাতনি চোৱা যোগ পাঁচ যোগ কোনে তিনিটা আছে চোৱা এইটো ইম্পৰ্টেণ্ট আছে আনকমন টাইপ হয় বজৰুৱা বজাৰ যোগ হোৱা বাঢ়নি 12 যোগ কণী লোহা লৌহ যোগ আৰ মাহেকীয়া মাহ যোগ এক যোগ ইয়া চোৱা কেনেদৰে লিখিছে এইটো যজ্ঞ যজ যোগ ন বিহগী বিহগ যোগ দীৰ্ঘয়ে নয়ন নিযোগন এইটো বহুবাৰ আহিছিল পৰীক্ষাত নিপুণতা নিপুণ যোগতা বৰ্তমান বৃদ্ধ যোগ হানস এইটো আনকমন হয় চাই ল'বা এইটো সামাজিক সমাজ যোগ এক নাচন নাচ যোগ অন সামগ্ৰিক সমগ্ৰ যোগ এক বিদেশী বিদেশ যোগ দীৰ্ঘয়ে খেতিয়ক খেতি যোগক ভেজালি বেদ যোগালি বাটৰ বাবাৰ যোগ কৰোৱা তলতীয়া তল যোগতীয়া হাদিনীয়া হাদিন যোগ ইয়া লিখাৰু লিখ যোগ আৰু গন্তব্য গম যোগতব্য খঙাল খং যোগ আল গায়ক গৈ যোগক সেউজীয়া সেউজ যোগ ইয়া তো এইখিনি আছিল তোমালোকৰ প্ৰত্যয় ভাঙাৰ কুৱেশ্যনসমূহ তো আমি আজি প্ৰিভিয়াছ ইয়াৰৰ গোটেইখিনি কুৱেশ্যন সলভ কৰি আছো চাই লোৱা গোটেইখিনি ভিডিঅ'টো তাৰপিছত আমি আহিছো এটা শব্দত প্ৰকাশ কৰা এটা শব্দৰ প্ৰকাশ কৰাৰ পৰা তোমালোকে চাবা যাক মূল্য দি কিনিব নোৱাৰি অমূল্য ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি প্ৰত্যুৎপন্নমতি স্পেলিংটো চাবা স্পেলিংটো মিষ্টেক নকৰিবা তাৰপিছত আছে ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত সেইটো হৈ যাব পাতস্মৰণীয় নেচ নহৰা বেঙৰ পোৱালি লালুকে কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতে চুহি খাব লগা বস্তু শস্য তো এইখিনি আছিল আজিৰ ভিডিঅ'টো কাইলৈ আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিম অসমীয়া ব্যাকৰণৰ সেইটো তোমালোকে চাবা তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো নতুন আহিলে সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ